ধুবুৰী শিৱসাগৰ বনাই বৰাকক শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম। এইটো বৰ অসম নেকি? তাৰমানে বৰ অসমৰ জেগাত মিয়া অসম বুলি কৈ দিওঁ। বৰ অসম আৰু মিয়া অসমৰ মাজত ডিফাৰেন্সটো গৌৰৱ গগৈ বুজি পায় নাই নাজানো মই। শিৱসাগৰ যদি ধুবুৰী হয় তেতিয়াহ'লে বৰ অসম নহয়, সেইখন মিয়া অসম হ'ব। গতিকে এই কথাবিলাকতে আমাৰ আপত্তি। কংগ্ৰেছে যি ধৰণে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিছে সি অসমীয়া জাতিসত্তাৰ প্ৰতি এটা ভাবুকি আনি দিছে। আৰু কংগ্ৰেছৰ যদি অসমত তেওঁলোকে আৰু এবাৰ শাসনলৈ আহে গোটেই মিয়াই অসমখন লুটি পুতি খাব। এইটো বৰ অসম নেকি? বৰ অসমৰ জেগাত মিয়া অসম বুলি কৈ দিওঁ। বৰ অসম আৰু মিয়া অসমৰ মাজত ডিফাৰেন্সটো গৌৰৱ গগৈ বুজি পায় নাই নাজানো মই। শিৱসাগৰ যদি ধুবুৰী হয় তেতিয়াহ'লে বৰ অসম নহয়, সেইখন মিয়া অসম হ'ব। গোটেই মিয়াই অসমখন লুটি পুতি খাব।